নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ লাষ্ট ভিডিঅ'ত মই কৈছিলোঁ যে আজিৰ পৰা মই প্ৰিলিমিনাৰী 2026ৰ প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিম যাতে আপোনালোকৰ সুবিধা হয়। আৰু আজি আৰম্ভ কৰিম বেছিক ইকনমিক্সৰ টপিকৰ জৰিয়তে। ভিডিঅ'টোৰ আৰম্ভণিতে মই কওঁ যে ইয়াত যিখিনি মই তথ্য প্ৰভাইড কৰিম সেই তথ্যখিনি কেৱল মাত্ৰ প্ৰিলিমিনাৰীৰ কাৰণে জৰুৰী নহয়। যিসকলৰ মেইনছ আহি আছে বা মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, ইয়াত থকা যিখিনি কথা সেই কথাখিনিয়ে তেওঁলোকৰ কনচেপ্ট ক্লিয়াৰত সহায় কৰিব। আৰু লগতে এইটো কথা ক'ব লাগিব যে ইয়াত মই যিখিনি পইণ্টছ দিম সকলোখিনি পইণ্টছ মই ডেছক্ৰাইব কৰি যাব লগা নহ'বও পাৰে। কিছুমান পইণ্টছ ডাইৰেক্টলি পইণ্ট ৱাইজ মই পঢ়ি গ'লেও আপোনালোকে বুজি পাব, আৰু য'ত প্ৰয়োজন হ'ব ইলাবৰেশ্যনৰ বা ব্যাখ্যা কৰিবৰ কাৰণে তাত মই ডেফিনেটলি ব্যাখ্যা কৰি যাম। আৰু এই যিখিনি মই আপোনালোকক কথা ইয়াৰ জৰিয়তে দিছোঁ সেইখিনি আপোনালোকে নিজে নোট বনাই গ'লে আপোনালোকৰ কাৰণে বেছি ভাল। মই PDF-টো টেলিগ্ৰামত দিমেই, তাত কোনো সন্দেহ নাই, কিন্তু আপোনালোকে পঢ়ি যাওঁতেই যদি কিছুমান বস্তু লিখি যায় তেতিয়া আপোনালোকৰ মনত ৰ'ব। যিধৰণে মই যেতিয়া আপোনালোকৰ কাৰণে বিভিন্ন ৰিচাৰ্চ এনালাইচিছ অধ্যয়ন কৰি এটা ভিডিঅ' বনাওঁ, মই কিছু তথ্য লিখি যাওঁ, লিখি যোৱাৰ লগে লগে সেইখিনি মোৰ মনত ৰৈ যায়। এইধৰণে আমি কৰিবলৈ চেষ্টা কৰিলে ভাল। ইকনমিক্সৰ বেছিকখিনি আমি NCERT-ৰ পৰা পঢ়িব পাৰোঁ, বা আজি মই যিধৰণে মোৰ এটা এপ্ৰ'চত লৈ যাম, মই ভাবোঁ যে আপোনালোকে মোৰ লগত যদি প্ৰস্তুতি চলাই যায় তেন্তে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহ'ব। এতিয়া আমি ফাৰ্ষ্ট জানিব লাগিব হোৱাট ইজ ইকনমি, অৰ্থনীতি বুলিলে কি বুজো। যদিও আমাৰ পৰীক্ষাত প্ৰশ্ন নাহে, বাট আমি কনচেপ্ট ক্লিয়াৰৰ কাৰণে এজ এ বিগিনাৰ হিচাপে আমি সেই বস্তুটো জানিব লাগিব। আৰু আপোনালোকে যেতিয়া মোৰ লগত পঢ়ি যাব, আপোনালোকে কিছুমান বস্তু জনা থাকিলেও আপোনালোকে কথাখিনি মন দি শুনিব, এই কাৰণে যাতে আমি বেছিকৰ পৰা আমাৰ ফাউণ্ডেশ্যনটো এনেধৰণে গঢ় দিব পাৰোঁ যাতে আমি বিভিন্ন ধৰণৰ কুৱেশ্যন কনচেপ্টৰ ওপৰত বেছ কৰি আমি যাতে প্ৰিলিমছত এটেম্প কৰিব পাৰোঁ। যিধৰণে বিভিন্ন কোচিঙত ফাউণ্ডেশ্যন কোৰ্চ যিটো থাকে সেইটোৱে বুলি আপোনালোকে ভাবিব পাৰে যে আমি আমাৰ ফাউণ্ডেশ্যনটো এতিয়া ডেভেলপ কৰিম। ইকনমি বা অৰ্থনীতি তিনিটা শব্দৰ লগত জড়িত: কনজাম্পশ্যন, প্ৰডাকশ্যন আৰু ডিষ্ট্ৰিবিউশ্যন। এতিয়া আমি যদি আৰু অলপ ডিটেইলছত চাওঁ, আমাৰ যিখিনি সম্পদ আছে বা যিখিনি ৰিচোৰ্চ আছে সেইটো হৈছে স্কাৰ্চ, মানে লিমিটেড। গতিকে সেই লিমিটেড ৰিচোৰ্চখিনি আমি কি ধৰণে ব্যৱহাৰ কৰি মেক্সিমাম আমি বেনিফিট পাম বা মেক্সিমাম আউটকাম উলিয়াব পাৰিম, সেইটোৱে হৈছে অৰ্থনীতিৰ মূল উদ্দেশ্য। এতিয়া ইয়াত দিছে an economy is the system of deciding how scarce resources are used so that goods and services can be produced and consumed. মই যেটো কলো হেতে এতিয়া ইয়াত কৈছে economics is the study of given ends and scarce means. আমাৰ লগত যিখিনি লিমিটেড মিনছ আছে বা ৱে আছে সেইখিনি ব্যৱহাৰ কৰি আমি আমাৰ যিবিলাক গোলছ আছে বা ডিজায়াৰ আছে সেইখিনি এণ্ডছখিনি আমি কি ধৰণে পূৰণ কৰিম তাৰে অধ্যয়ন হৈছে অৰ্থনীতি। এতিয়া মই যোৱাকালিৰ এটা ভিডিঅ'ত মই কৈছিলোঁ যে অৰ্থনীতিত কাৰোবাৰ প্ৰয়োজন অৰ্থাৎ ওৱান্স বা নিডছ সেইটোকে বুজায় যিটো ফুলফিল কৰিবৰ কাৰণে ইকনমিক কেপাচিটি থাকে। অৰ্থাৎ ধৰি ললো এজ এ ষ্টুডেণ্ট হিচাপে মই আজি গাড়ী এখন কিনাৰ কাৰণে এটা প্ৰয়োজন বোধ কৰিছোঁ বা ওৱান্স মোৰ হয় যে গাড়ী এখন লাগে, কিন্তু সেইটো মোৰ কাৰণে ইকনমিক্সৰ ওৱান্স বা নিডছ নহয়, বিকজ আই কেন নট অবটেইন এ কাৰ উইথ মাই ইকনমিক কেপাচিটি। গতিকে সেই ধৰণৰ এটা কনচেপ্ট ইয়াত সোমাই থাকে। এতিয়া ব্ৰাঞ্চেছ অফ ইকনমিক্স পৰীক্ষাৰ কাৰণে জৰুৰী নহ'লে আমি জানিম মাইক্ৰ' ইকনমিক্সত কিখিনি হয়: behavior of individual and firms in making decisions regarding the allocation of scarce resources and interaction among these individual and firm. গতিকে মাইক্ৰটো সৰু বুজাইছে, মাইক্ৰ। গতিকে ইণ্ডিভিজুৱেল আৰু ফাৰ্মছৰ অধ্যয়ন কৰাতে বিহেভিয়াৰ অধ্যয়ন কৰাতে মাইক্ৰ ইকনমিক্সৰ ছাবজেক্ট মেটাৰ হয়। কিন্তু মেক্ৰ ইকনমিক্সত আমি পাওঁ ৱাইড ফেনমেনন, যিটো বহল পৰিসৰত আমি যিটো অধ্যয়ন কৰোঁ মেক্ৰ, মানে তাত আমি পাওঁ ইনফ্লেশ্যন, price levels, rate of economic growth, national income, gross domestic product and changes in unemployment. আমি এতিয়া ম্যাক্সিমাম যিখিনি টপিক পঢ়িম মেক্ৰ ইকনমিক্সৰ টপিক পঢ়িম, সেইটো আমাৰ কাৰণে পৰীক্ষাৰ কাৰণেও জৰুৰী আৰু বহু ক্ষেত্ৰত আমাৰ কামত আহিব। এতিয়া আমি ফাৰ্ষ্ট চাওঁ নেশ্যনেল ইনকাম। National income refers to the total value of all the final services and goods produced in an economy during a specific period of time. এতিয়া আমি ফাইনেন্সিয়েল ইয়াৰটো জানো, ফাইনেন্সিয়েল ইয়াৰটো এপ্ৰিলৰ পৰা মাৰ্চ থাকে। গতিকে সেই ডেফিনিট পিৰিয়ডটোত এখন দেশত যিমানখিনি সাৰ্ভিসেস আৰু গুডস প্ৰডিউস হৈছে তাৰ যিটো টোটাল ভ্যালু তাক আমি নেশ্যনেল ইনকাম বুলি কওঁ। আমি আৰু বেছি কনসেপ্ট যেতিয়া আমি চাম তেতিয়া আমি ই ভালদৰে আমাৰ ক্লিয়াৰ হ'ব। এতিয়া কনসেপ্ট অফ নেশ্যনেল ইনকাম তাৰ লগত জড়িত শব্দবোৰ হৈছে যিবোৰ পৰীক্ষাত আহি গৈছে আৰু আহে। ডমেষ্টিক প্ৰডাক্ট শব্দটোত গুৰুত্ব দিব। Gross domestic product is the total market value of all final goods and services currently produced within the domestic territory of a country in a year. গতিকে ইয়াত শব্দ এটা সোমাই আছে ডমেষ্টিক টেৰিটৰি, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ চাৰিসীমাৰ মাজত যিমানখিনি গুডছ এণ্ড সাৰ্ভিসেস প্ৰডিউস হৈছে তাৰ টোটাল ভ্যালুটোকে টোটাল মাৰ্কেট ভ্যালুটোকে আমি
জিডিপি বুলি কওঁ, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট কওঁ। এতিয়া ইণ্টাৰেষ্টিং পইণ্ট এটা হ'ল যে ভাৰতবৰ্ষত বিভিন্ন বাহিৰৰ মানুহ আহি কাম কৰি আছে। আমি তেওঁলোকৰ ইনকামটো ধৰিম নে নধৰিম? আমি তেওঁলোকৰ ইনকামটো ধৰিম, কাৰণ তেওঁলোকে আমাৰ টেৰিটৰীৰ মাজত কাম কৰি আছে। কিন্তু আমি জিডিপিত সেইবোৰ মানুহৰ ইনকাম নধৰো যিবোৰ মানুহ আমাৰ ভাৰতবৰ্ষৰ পৰা গৈ বাহিৰত কাম কৰি আছে, কাৰণ তেওঁলোক আউটসাইড দ্য টেৰিটৰী অফ ইণ্ডিয়া। এইটো এটা ইম্পৰ্টেণ্ট। নেক্সট, GNP, গ্ৰছ নেশ্যনেল প্ৰডাক্ট, is the total market value of all final goods and services produced in a year. GNP includes net factor income from abroad, whereas GDP does not. It is important. আমাৰ শিক্ষাত সেই তেনেকুৱা কুৱেশ্যনছ বোৰে সোধে, জিডিপিত যিটো নেট ইনকাম ফ্ৰম এব্ৰড সেইটো এড নহয়, কিন্তু জিএনপিত এড হয়। গতিকে ইয়াৰ ফৰ্মুলাটো আপোনালোকক দিয়া আছে। এতিয়া নেট ইনকাম ফ্ৰম এব্ৰড মানেনো কি? অলৰেডি মই কৈছো আমাৰ ভাৰতবৰ্ষৰ কিছুমান মানুহ গৈ বাহিৰত আছে, গতিকে বাহিৰত কাম কৰি আছে। আকৌ ঠিক তেনেকে বাহিৰৰ মানুহ আৰু ইণ্ডিয়াত কাম কৰি আছে, গতিকে তেওঁলোকৰ যিটো ইনকাম সেইটো আমি মাইনাছ কৰিম। এতিয়া আপোনালোকে ফৰ্মুলা দিয়াৰ ধৰণে চাব, ফেক্টৰ ইনকাম ৰিচিভ বাই ইণ্ডিয়ান নেশ্যনেলছ ফ্ৰম এব্ৰড। গতিকে বাহিৰৰ পৰা যদি কিবা ইনকাম পাইছে সেই ইনকামটো থাকিব, তাৰ পৰা আমি মাইনাছ কৰিম ইনকাম পেইড টু ফৰেন নেশ্যনেলছ ৱৰ্কিং ইন ইণ্ডিয়া। আমাৰ ভাৰতবৰ্ষত বাহিৰৰ যিমানে ৱৰ্ক কৰি আছে তেওঁলোকক যিটো আমি ইনকাম দিম সেইটো আমি মাইনাছ কৰিম, আৰু টোটেলটোৱে হ'ব নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড। তাক আমি জিডিপিৰ লগত যোগ কৰি দিলে আমি পাম জিএনপি। এতিয়া এনএনপি মানে কি? এনএনপি ভেৰি চিম্পল, জিএনপিৰ পৰা ডেপ্ৰিচিয়েশ্যন মাইনাছ কৰিলে আমি এনএনপি পাওঁ। এট মাৰ্কেট প্ৰাইচ কোৱা হৈছে। ডেপ্ৰিচিয়েশ্যন মানে কিছুমান খৰচা থাকে, কিছুমান চাৰ্জেছ থাকে। ডিডাক্টেড ফ্ৰম দ্য জিএনপি উই গেট এনএনপি এট মাৰ্কেট প্ৰাইচ। ডেপ্ৰিচিয়েশ্যন বুলি ক'লে কিছুমান কেপিটেল আমাৰ এনেকুৱা ধৰণৰ থাকে, ভাগিলে বা ছিগিলে সেইবিলাকৰ ৰিপেয়াৰিং চাৰ্জ থাকে, সেই ৰিপেয়াৰিং চাৰ্জবিলাকক আমি ডিপ্ৰিচিয়েশ্যন বুলি কওঁ। গতিকে সেইখিনি আমি মাইনাছ কৰি দিম। নেক্সট আহিলে নেট নেশ্যনেল প্ৰডাক্ট এট ফেক্টৰ কষ্ট, যাকে আমি নেশ্যনেল ইনকাম বুলি কওঁ। এইটো প্ৰিলিমিনাৰীত কেইবাবাৰো আহিছে, UPSCত আহিছে। গতিকে নেট নেশ্যনেল প্ৰডাক্ট এট মাৰ্কেট প্ৰাইচটোক আমি নেশ্যনেল ইনকাম নকওঁ, ফেক্টৰ কষ্টক আমি ইনকাম নেশ্যনেল ইনকাম বুলি কওঁ। গতিকে ইনো কি হয় আমি চাওঁ। নেট national product at factor cost or national income is the sum of wages, rent, interest and profits paid to factors for their contribution to the production of goods and services. এতিয়া ফেক্টৰ বুলি ক'লে আমাৰ কেইবাটা ধৰণৰ থাকে, লেণ্ড, লেবাৰ, কেপিটেল, এণ্টাৰপ্ৰেনিয়ৰ, এই গোটেইবিলাকক ফেক্টৰ বুলি জনা যায়। গতিকে তেওঁলোকক যিখিনি ৱেজ, ৰেণ্ট, ইণ্টাৰেষ্ট, প্ৰফিট এই গোটেইখিনি যোগ কৰি পেলাই আমি পাওঁ নেশ্যনেল ইনকাম। এনএনপি এট ফেক্টৰ কষ্টটো হৈছে নেশ্যনেল ইনকাম। ইয়াৰ ফৰ্মুলাটো হ'ল যে আমি যিটো এনএনপি এট মাৰ্কেট প্ৰাইচ পাইছো, অৰ্থাৎ মাৰ্কেটত যিটো ভেলু সেইটো ডেফিনেটলি ফেক্টৰ কষ্টতকে বেছি হ'ব, কাৰণ তাত ইনডাইৰেক্ট টেক্সেছ বিলাক যোগ হৈ থাকে। গতিকে আমি ফেক্টৰ কষ্ট উলিয়াবলৈ কি কৰিম, এনএনপি এট মাৰ্কেট প্ৰাইচৰ পৰা ইনডাইৰেক্ট টেক্সখিনি মাইনাছ কৰি দিম, আৰু লগত ছাবচিডিখিনি যোগ কৰিম। ছাবচিডি যেনেকৈ চৰকাৰে বিভিন্ন ধৰণৰ ছাবচিডি দিয়ে, সেই ছাবচিডিজখিনি আমি ইয়াত যোগ কৰিম, আৰু তেনেধৰণে আমি পাম এনএনপি এট ফেক্টৰ কষ্ট, যিটোক আমি নেশ্যনেল ইনকাম বুলি কওঁ। নেক্সট এটা খুব গুৰুত্বপূৰ্ণ শব্দ আহিল পভাৰ্টি। পভাৰ্টি মানে সকলোৱে জানে, কিন্তু এই কাৰণে দিছো, এইখিনি আমাৰ কাৰণে জৰুৰী হয়। ৱৰ্ল্ড বেংকে পভাৰ্টি কেনেকৈ ডিফাইন কৰে ইয়াত দিয়া আছে, আপোনালোকে চাব। ইণ্টাৰনেশ্যনেল পভাৰ্টি লাইন এটা থাকে, ইয়াত এমাউণ্টটো দিয়া আছে $2.15 পাৰ পাৰ্চন পাৰ ডে। ঠিক তেনেকৈ $3.65 ফলছ আণ্ডাৰ দ্য লোৱাৰ মিডল ইনকাম। কোনটো ছেকশ্যনত কোনটো হয়? এক্সট্ৰিম পভাৰ্টিৰ ক্ষেত্ৰত কৈছে যে ডেইলি যদি $2.15, অৰ্থাৎ আমাৰ ইণ্ডিয়ান ৰুপিজত যদি যাওঁ, ইণ্টাৰনেশ্যনেল পভাৰ্টি লাইনৰ ক্ষেত্ৰত 2 ইনটু এতিয়া 85 চলি আছে নেকি ডলাৰ ইকুৱেল ৰুপিজ, সেইটো আপোনালোকে মাল্টিপ্লাই কৰি দিলেই হ'ব। এইটো আপোনালোকে চাব, ইমান ইম্পৰ্টেঞ্চ নহয় পৰীক্ষাৰ কাৰণে, কনচেপ্ট বেচিছৰ কাৰণে দিয়া হৈছে। আমি কেইবাটাও ধৰণৰ পভাৰ্টি পাওঁ। এবছলুট পভাৰ্টি আছে, য'ত বেছিক নেচেচিটিজ বিলাকৰ অভাৱ, ফুড, শেল্টাৰ, হেল্থ কেয়াৰ, থ্ৰিটেনিং চাৰ্ভাইভেল, মানে জীয়াই থকাটো খুব এটা সমস্যাৰ নিচিনা হয়, থ্ৰিটেন টাইপ হৈ যায়। ৰিলেটিভ পভাৰ্টি আমি চাম, ডিপ্ৰেভেশ্যন ইন কম্পেৰিজন টু দ্য বৰ্ডাৰ ছ'চাইটি ডেছপাইট মিটিং বেছিক নিড। বেছিক নিডছখিনি থকাৰ পিছত ৰিলেটিভ শব্দটোৱে হৈছে কম্পেৰিজন। গতিকে আমি বহল পৰিসৰত সমাজৰ লগত যেতিয়া কম্পেয়াৰ কৰোঁ, দেখোঁ যে বেছিক নিডছতকৈ প্ৰয়োজনীয় বস্তুখিনি নাই, তাক আমি ৰিলেটিভ পভাৰ্টিত ধৰিম। আৰ্বান পভাৰ্টি আছে, আৰ্বান এৰিয়াত যিখিনি কনচেন্ট্ৰেটেড হৈ থাকে, য'ত স্লাম এৰিয়া থাকে, আনএমপ্লয়মেণ্ট থাকে, ইনএডিকুৱেট লিভিং কণ্ডিশ্যন, এইবিলাকো আমি আৰ্বান পভাৰ্টি কওঁ। ৰুৰেলত ঠিক তেনেকৈ থাকে, ৰুৰেল ৰিজনত জেনেৰেলি দেখা যায়। এগ্ৰিকালচাৰ চেলেঞ্জেছ, ল' ইনকাম, লিমিটেড এক্সেছ টু চাৰ্ভিছ, এইখিনিত পৰে। চাইক্লিকেল পভাৰ্টি এটা দেখা যায়, টেম্পৰী ষ্টেট ডিউ টু ইকনমিক ফ্লাকচুৱেশ্যন অৰ পাৰ্চনেল চাৰ্কামষ্টেঞ্চেছ। মানে ইকনমিক ফ্লাকচুৱেশ্যন হ'ব পাৰে, যে ধৰি ল'লে এতিয়া কভিডৰ সময়ত বহু মানুহৰ এনেকুৱা প্ৰব্লেম হৈছে, যিসকলে পাৰ্মানেণ্টলি এটা চেলেৰি পাই আছিলে, চাকৰি মানুহৰ অসুবিধা নাই, বা যিখিনি গেলামালৰ দোকানৰো প্ৰব্লেম নাছিলে, ফাৰ্মাচীৰো দিগদাৰ নাছিলে। বাকী কিন্তু যিখিনি মানুহ যিসকলে
এটা ছিজনৰ ওপৰত বেছ কৰি কাম কৰে বা হাজিৰা কৰা মানুহ এওঁলোকৰ বহুত অসুবিধা হৈছিলে। গতিকে তেনেকুৱা ইকনমিক ফ্লাকচুৱেশ্যনৰ নামত যিটো টেম্পৰাৰী ষ্টেট দেখা যায় তাক আমি চাইক্লিকেল পভাৰ্টি কওঁ বা পাৰ্চনেল চাৰ্কামষ্টেঞ্চেছৰ কাৰণে হয়। ক্ৰনিক পভাৰ্টি, ক্ৰনিক যেনেকৈ আমি ক্ৰনিক ডিচেণ্ট্ৰি শুনিছোঁ, যিটো একেলেঠাৰি হৈ থাকে মানে শেষ হৈ নাযায়। Persistent long-term deprivation often linked to systematic issues and lack of opportunity. এইটো long-term deprivation হয়, মানে পাৰ্চিষ্ট হৈ থাকে, নাইকিয়া হৈ নাযায়, তাক আমি ক্ৰনিক পভাৰ্টি কওঁ। নেক্সট ইনকাম পভাৰ্টি থাকে, লেক অফ চাফিচিয়েণ্ট ইনকাম টু মিট বেচিক নিডছ, ভেৰি চিম্পল। আৰু লাষ্টত পাইছোঁ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি, ডিপ্ৰিভেশ্যন ইন ভেৰিয়াছ এছপেক্ট ইনক্লুডিং এডুকেশ্যন, হেল্থ এণ্ড লিভিং ষ্টেণ্ডাৰ্ড। মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কনচেপ্টটো আমাৰ কাৰণে খুবেই জৰুৰী আৰু তাৰ ওপৰতে এতিয়া বৰ্তমান সময়ত বিভিন্ন কাম কৰা হৈছে, যেনেকৈ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ ক্ষেত্ৰত এনেকুৱা বিভিন্ন ধৰণৰ ষ্টেপ এতিয়া লৈছে। নেক্সট ইম্পৰ্টেণ্ট কনচেপ্ট কিছুমান চাম, ফিস্কেল ডিফিচিট। আমি এইখিনি এইকাৰণে যদি আমি যেতিয়া বাজেটৰ বিভিন্ন কথা পঢ়িম বা ইকনমিক্সৰ মানে বহল পৰিসৰত ডিপলি সোমাই যাম, তেতিয়া এই শব্দবোৰ আকৌ নতুনকৈ কোৱাৰ প্ৰয়োজন যাতে নাথাকে, তাৰ কাৰণে মই কৈছোঁ। ফিস্কেল ডিফিচিট মানে কি? যিটো টোটেল এক্সপেণ্ডিচাৰ আৰু টোটেল ৰেভিনিউ, আমি যিমান ৰেভিনিউ পালোঁ তাতকৈ যদি বেছি খৰচ হয় তাৰ ডিফাৰেঞ্চটোক আমি ফিস্কেল ডিফিচিট হিচাপে জানো। আৰু আমি ক'ত এক্সপেণ্ডিচাৰ কৰোঁ বা ক'ত খৰচ কৰোঁ বা ক'ৰ পৰা ৰেভিনিউ পাওঁ সেইখিনি আমি ডিটেইলছত আলোচনা কৰিম। নেক্সট আদাৰ ডিফিচিটত বাজেট ডিফিচিট পাওঁ। বাজেট ডিফিচিটৰ ক্ষেত্ৰত এনেকুৱা হয় যে যদি এক্সপেণ্ডিচাৰটো যদি বাঢ়ি যায়, টোটেল ৰিচিপ্টতকৈ পোৱাতকৈ যদি খৰচটো বাঢ়ি যায়, ঠিক ৰেভিনিউ ডিফিচিটৰ ক্ষেত্ৰত যিটো আমি ৰেভিনিউ কালেক্ট কৰোঁ, ৰেভিনিউ কালেকশ্যনতকৈ যদি ৰেভিনিউ এক্সপেণ্ডিচাৰটো বাঢ়ি যায়। প্ৰাইমেৰী ডিফিচিট আছে। প্ৰাইমেৰী ডিফিচিটটো যদি আমি ভালদৰে বুজি উঠোঁ, গভৰ্ণমেণ্টৰ যিখিনি স্পেণ্ডিং থাকে আৰু তাৰ পৰা আমি ইণ্টাৰেষ্ট পে'মেণ্টটো মাইনাছ কৰিম, এক্সক্লুডিং দ্য ইণ্টাৰেষ্ট পে'মেণ্ট, আৰু সেই স্পেণ্ডিং এমাউণ্টটো যদি বাঢ়ি যায়, গভৰ্ণমেণ্টে যিটো ৰেভিনিউ কালেক্ট কৰিছে ফ্ৰম নন ইণ্টাৰেষ্ট চ'ৰ্চেছ, নন ইণ্টাৰেষ্ট চ'ৰ্চৰ পৰা যিমানখিনি ৰেভিনিউ কালেক্ট কৰিছে তাৰ এমাউণ্টটো যদি কমি যায়, গভৰ্ণমেণ্টৰ যিটো স্পেণ্ডিং, য'ৰ পৰা আমি ইণ্টাৰেষ্ট পে'মেণ্টটো মাইনাছ কৰাৰ পিছত যিটো স্পেণ্ডিং, সেই স্পেণ্ডিং এমাউণ্টটো যদি ৰেভিনিউতকৈ বাঢ়ি যায়, তেতিয়া আমি তাক প্ৰাইমেৰী ডিফিচিট বুলি কওঁ। ইফেক্টিভ ৰেভিনিউ ডিফিচিট, ৰেভিনিউ ডিফিচিট এজ ৰিডিউচ বাই গ্ৰাণ্টছ ফৰ দ্য ক্ৰিয়েশ্যন অফ কেপিটেল এছেট। সহজ অৰ্থত যদি আমি ক'ব যাওঁ, ইফেক্টিভ ৰেভিনিউ ডিফিচিট মানে হৈছে দ্য ডিফাৰেঞ্চ বিটুইন দ্য ৰেভিনিউ ডিফিচিট এণ্ড গ্ৰাণ্টছ ইন এইড ফৰ ক্ৰিয়েশ্যন অফ কেপিটেল এছেট। কেপিটেল এছেটৰ কাৰণে যিমানখিনি গ্ৰাণ্টছ ইন এইড দিয়া হয় চৰকাৰৰ পৰা, তাৰ আৰু যিটো ৰেভিনিউ ডিফিচিট তাৰ মাজৰ ডিফাৰেঞ্চটোকে আমি ইফেক্টিভ ৰেভিনিউ ডিফিচিট বুলি কওঁ। এতিয়া ইণ্টাৰেষ্টিং পইণ্টটো হ'ল যে এই যিখিনি পইণ্টছ পাইছোঁ, এই পইণ্টছখিনি বেছি আমাৰ কাৰণে বোধগম্য হ'ব বা বেছি আমি আণ্ডাৰষ্টেণ্ডিং হ'ব যেতিয়া আমি ইয়াক কিছুমান এক্সাম্পলৰ থ্ৰুৱেদি আমি নেক্সট কিছুমান কনচেপ্টত বুজিম। তেতিয়া আমি ডেফিনেটলি বুজি পাম যে এফেক্টিভ ৰেভিনিউ ডিফিচিট কি বা ৰেভিনিউ ডিফিচিট, বাজেট ডিফিচিট কি, গোটেইখিনি আমি বুজি পাম। এতিয়া নেক্সট শব্দটো হ'ল ইনফ্লেশ্যন। সকলোৱে জানে মুদ্ৰাস্ফীতি যিটো কওঁ, ৰাইজিং প্ৰাইচ লেভেলটোক যিটো কওঁ আমি, ইনক্ৰিজ ইন দ্য জেনেৰেল প্ৰাইচ লেভেল অফ গুডছ এণ্ড ছাৰ্ভিচেছ, তাক আমি ইনফ্লেশ্যন বুলি কওঁ। আৰু মেইন সমস্যাটো হৈছে যে ইনফ্লেশ্যনৰ কাৰণে আমাৰ যিটো পাৰ্চেচিং পাৱাৰ, সেই পাৰ্চেচিং পাৱাৰটো আমাৰ কমি যায়। অৰ্থাৎ আমি ধৰি ল'লোঁ আজি 10 টকাত যিমানখিনি বস্তু আজি কিনিম, কাইলৈ যদি যিটো ইনফ্লেশ্যন হয়, ইনফ্লেশ্যনৰ কাৰণে কাইলৈ আমি 10 টকাত সিমানখিনি বস্তু কিনিব নোৱাৰিব পাৰোঁ। কিন্তু ইম্পৰ্টেণ্ট এটা কথা হ'ল যে ইনফ্লেশ্যনটো আমাৰ কাৰণে জৰুৰী ফৰ ইকনমিক গ্ৰ'থ, বাট এট এ লিমিট, এটা লিমিটত আমাক লাগে। নেক্সট ডিফ্লেশ্যন আমি চাওঁ। ডিফ্লেশ্যন হৈছে জেনেৰেল ডিক্লাইন ইন প্ৰাইচেছ। ইনফ্লেশ্যন মানে বঢ়া আৰু ডিফ্লেশ্যন মানে জেনেৰেল প্ৰাইচ যিটো হয় সেইটো কমি যোৱা। টিপিকেলি এছ'চিয়েটেড উইথ এ কণ্ট্ৰেকশ্যন ইন ছাপ্লাই অফ মানি এণ্ড ক্ৰেডিট ইন দ্য ইকনমি। ইকনমিত যিটো ক্ৰেডিট ছাপ্লাই বা ছাপ্লাই অফ মানিটো যদি কমি যায়, তাৰ কাৰণে ডিফ্লেশ্যন হোৱা দেখা যায়। বস্তুৰ যিটো মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধিটো কমি যায়, তাকে আমি ডিফ্লেশ্যন বুলি কওঁ। তাৰ লগতে আমি কিছুমান শব্দ শিকিম, ইয়াত মই দিয়া হোৱা নাই, ষ্টেগফ্লেশ্যন আছে, এনেকুৱা ধৰণৰ শব্দবোৰ আমি চাম। নেক্সট আমি এটা পইণ্ট চাওঁ, ইণ্ডিয়াজ ইকনমিক শ্ল' ডাউন। এইটো কাৰেণ্ট কণ্টেক্সৰ ওপৰত দিয়া আছে। ইণ্ডিয়াৰ ইকনমিটো এতিয়া শ্ল' ডাউন হৈছে। ইয়াত ধুনীয়াকৈ দিয়া আছে 2023-24 আছিলে 8.2%, তাৰপিছত 5.4%লৈ গ'ল ছেকেণ্ড কোৱাৰ্টাৰ অফ 2024। গতিকে ইয়াত কৈছে যে while a growth rate of 6% is seen as aspirational for most economies, for India this rate is insufficient to meet the ambitious goal of becoming a developed nation by 2047. ইয়াত কৈছে যে 6%টো বিভিন্ন ইকনমিক্সৰ কাৰণে এটা আকাংক্ষিত এটা ৰেট হিচাপে ধৰা হয়, কিন্তু সেই ৰেটটোত কিন্তু ইণ্ডিয়াৰ যিটো এইম, যিটো 2047ৰ ভিতৰত ডেভেলপ নেশ্যন হোৱাৰ যিটো লক্ষ্য, সেই লক্ষ্যটো এচিভ কৰাৰ ক্ষেত্ৰত কিন্তু 6%টো ছাফিচিয়েণ্ট নহয়। এতিয়া এই শ্ল' ডাউনৰ কাৰণবোৰ কি কি?
And economic slowdown is a period of slower economic growth. Economic growth to slow হোৱাটোকে আমি economic slowdown কওঁ. Typically characterized by decrease in the rate of growth of real gross domestic product. Real gross domestic product to যেতিয়া কমি যায় তেতিয়া আমি rate of growth to decrease হোৱা বুলি কওঁ. এতিয়া ইয়াত আমি এটা শব্দ পালো real GDP. Real GDP আৰু nominal GDP আমি চাব লাগিব. আমি পাম এতিয়া it means the production and earnings of this income are not growing at the same pace as say last year. Last year নিচিনাকে যদি বৰ্তমান সময়ত earnings নহয় বা production নহয় তাক আমি economic slowdown কম. বিভিন্ন কাৰণ আছে declining consumer and business confidence. Consumer আৰু businessৰ confidence decline হলে হয়, rising unemployment বাঢ়িলে হয়, slowing global trade যেটো আমি গ্লোবেল ট্ৰেডৰ কথা কওঁ, বেলেগ বেলেগ দেশৰ লগত আমাৰ যি বাণিজ্য হয় সেইটো যদি কমি যায় তেতিয়াও কিন্তু এটা এফেক্ট আহে। উইক ডিমান্ড সাইড কম হলে, ডিক্লাইনিং প্ৰাইভেট ইনভেষ্টমেন্ট কম হলে, আমিতো 1991 আগত পাব্লিক যেটো ইনভেষ্টমেন্ট তাৰ ওপৰত গুৰুত্ব দিছো, তাৰ পৰা যেটো ইকোনমিক ৰিফৰ্মছ হ'ল তাৰ পিছত আমি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ ওপৰত গুৰুত্ব আৰোপ কৰিলো। গতিকে প্ৰাইভেট ইনভেষ্টমেন্টটো খুব জৰুৰী হয়। ৱেজ স্কিউইজ এণ্ড ইনফ্লেশ্যনৰ কাৰণে হয় আৰু ৱেজ স্কুইজৰ কাৰণে হয়। অৰ্থাৎ একেবাৰে সাধাৰণভাৱে ক'ব গ'লে ৱেজ স্কিউইজটো এইটো বুজাইছে যে আপুনি আজি এটা ৱেজ পাই আছে, আজি ইনফ্লেশ্যন নাই, আপুনি যথেষ্টখিনি বস্তু ল'ব পাৰিব। বিভিন্ন বস্তুৰ কষ্ট ৰাইজিং হয় তেতিয়া কিন্তু সেই সেম ৱেজত আপুনি আপোনাৰ যেটো লিভিং ষ্টেণ্ডাৰ্ড সেইটো মেইনটেইন কৰি থাকিব নোৱাৰিব। গতিকে সেইটো এটা সমস্যা হয়। নেক্সট আছে লেবাৰ মাৰ্কেট, কিছুমান ইস্যু থাকে, এইবোৰ আমি পাছত চাম। এতিয়া ইণ্ডিয়াৰ ৰিয়েল গ্ৰথটো ইয়াত এটা ষ্টেটমেন্ট দিয়া আছে, আপোনালোকে এইটো নিজেই পঢ়ি চাব। আমি চাম এতিয়া নমিনেল আৰু ৰিয়েল জিডিপি কি হয় আৰু জিডিপি ডিফ্লেটৰ মানে কি বুজা যায়। Nominal GDP refers to the current year production of final goods and services valued at current year prices. Current year prices ওপৰত বেছ কৰি যেতিয়া ফাইনেল গুডছ এণ্ড সাৰ্ভিসেছৰ যেটো ভ্যালু তাক ক্যালকুলেট কৰা হয় তাক আমি নমিনেল জিডিপি বুলি কওঁ। ইয়াত এডিট কৰোঁতে কিছুমান সিম্বল আহি গৈছে, সিম্বলবোৰ প্ৰয়োজন নহয়, আপোনালোকে মনত ৰাখিব। বিভিন্ন ধৰণৰ সিম্বল আহি গৈছে। Nominal GDP is one way to measure how well economy is doing. এতিয়া আমি চাম যে কি ধৰণে জিডিপি আমাক ইকোনমিক গ্ৰোথৰ এটা ক্লিয়াৰ পিকচাৰ দিয়ে। আপোনালোকে মন দি শুনিব। ৰিয়েল জিডিপি এডজাষ্ট ফৰ ইনফ্লেশ্যন। ৰিয়েল জিডিপিটো আমি যেটো বেছ ইয়াৰ ওপৰত বেছ কৰি আমি ক্যালকুলেট কৰোঁ, গতিকে ইয়াক ইনফ্লেশ্যনৰ কাৰণে এডজাষ্ট কৰা হয় আৰু ই এটা লং টাৰ্মত পাৰফেক্ট পিকচাৰ আমাক দিয়ে হাউ দ্য ইকোনমি ইজ গ্ৰোইং। কিন্তু নমিনেল জিডিপিত কি হয়, ইট ৰিফ্লেক্টস কাৰেন্ট মাৰ্কেট প্ৰাইচেছ উইদাউট এডজাস্টিং ফৰ ইনফ্লেশ্যন, ইউজফুল ফৰ শৰ্ট টাৰ্ম এনালাইচিস। গতিকে শৰ্ট টাৰ্ম এনালাইচিসৰ ক্ষেত্ৰত নমিনেল জিডিপিটো হেল্পফুল হয় আৰু লং টাৰ্মৰ ক্ষেত্ৰত ৰিয়েল জিডিপি। নেক্সট এটা কনসেপ্ট আছে জিডিপি ডিফ্লেটৰ। The ratio of nominal to real GDP is well known index of prices. This called GDP deflator. Here formula to nominal GDP divided by real GDP হয়. The GDP deflator is therefore a measure of inflation. If GDP deflator is true, then it means prices are double as compared to base year. The GDP deflator is considered the better measure of price behavior because it covers all goods and services produced in a country. এতিয়া ইয়াত আমি অলৰেডি পালো নমিনেল জিডিপি কি হয়, ৰিয়েল জিডিপি কি হয় আৰু কোনটো আমাৰ প্ৰপাৰ এনালাইসিসৰ কাৰণে হেল্পফুল। যেনেকৈ মই ক'লো যে নমিনেলটো শৰ্ট টাৰ্মৰ কাৰণে আৰু ৰিয়েল জিডিপিটো লং টাৰ্মৰ কাৰণে হয়, ঠিক তেনেকৈ জিডিপি ডিফ্লেটৰ আমি শব্দ এটা পালো, ইটস এ মেজাৰ অফ ইনফ্লেশ্যন হয়। আৰু ইয়াত এটা পইণ্ট দিয়া আছে, যদি জিডিপি ডিফ্লেটৰটো অৰ্থাৎ নমিনেল জিডিপিক যেতিয়া ৰিয়েল জিডিপি আমি ডিভাইড কৰিম আৰু যদি ইয়াৰ এনসাৰটো 2 পাওঁ তেন্তে আমি গম পাম যে বেছ ইয়াৰতকে বৰ্তমান প্ৰাইস দুগুণ হৈ গৈছে। সেইকাৰণে আমি জিডিপি ডিফ্লেটৰক কি কওঁ, বেটাৰ মেজাৰ অফ প্ৰাইস বিহেভিয়াৰ বিকজ ইট কভাৰ্স অল গুডছ এণ্ড সাৰ্ভিসেছ প্ৰডিউসড ইন দা কান্ট্ৰি। নেক্সট আমি লাষ্টলি এটা বস্তু চাওঁ, ইকোনমিক গ্ৰোথ এণ্ড ইকোনমিক ডেভেলপমেণ্ট। ইয়াত এই চিনবিলাক অটোমেটিক্যালি ইয়াত আহি গ'ল, মই ইমান প্ৰপাৰলি নাচালো, এইখিনি এই চিনকেইটা এনেই আহিছে। মই আগতেও কৈছো ইকোনমিক গ্ৰোথটো হৈছে কোৱান্টিটেটিভ আৰু ইকোনমিক ডেভেলপমেণ্টটো হৈছে কোৱালিটেটিভ। Economic growth is broad term that describe the processes of increasing a country's real gross domestic product. গতিকে ৰিয়েল জিডিপিৰ লগত জড়িত কথাটো হ'ল ইকোনমিক গ্ৰোথ। ইকোনমিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি কেৱল ইকোনমিক গ্ৰোথৰ কথা নাচাওঁ, তাত বাকী বিলাক কথাও সোমাই থাকে, যেনেকৈ প্ৰগ্ৰেছিভ চেঞ্জেছ ইন ছ'চিঅ' ইকনমিক ষ্ট্ৰাকচাৰ অফ কাণ্ট্ৰি, এডুকেশ্যন, হেল্থ বা যিমানখিনি আমাক ছ'চিঅ' ইকনমিক কণ্ডিশ্যন ডেভেলপমেণ্টৰ কাৰণে যিখিনি লাগে সেই গোটেই অভাৰঅল ডেভেলপমেণ্ট হ'লে তাক আমি ইকনমিক ডেভেলপমেণ্ট হোৱা বুলি কওঁ। গতিকে ইকনমিক গ্ৰোথ হলে এখন দেশ ডেভেলপমেণ্টত নাথাকিবও পাৰে। ঠিক তেনেকে মেজাৰমেণ্টছৰ ক্ষেত্ৰত আমি কি চাওঁ, the growth can be measured as an expansion of real GDP or gross national product over a given period. কিন্তু
ইকনমিক ডেভেলপমেন্টৰ ক্ষেত্ৰত মেজাৰমেন্টটো এই ধৰণে কৰা হয়, যি ধৰণৰ বহুত ধৰণৰ ইকনমিক ডেভেলপমেন্টৰ মেজাৰ আছে। আমি এটা এক্সাম্পল হিচাপে ল'ব পাৰো হিউমেন ডেভেলপমেন্ট ইনডেক্স, য'ত ষ্টেণ্ডাৰ্ড অফ লিভিং, লাইফ এক্সপেক্টেঞ্চি, এডুকেশ্যন এই গোটেইখিনি চোৱা হয়। আৰু ইকনমিক গ্ৰোথৰ ক্ষেত্ৰত কেৱল মাত্ৰ দুটা মেজাৰৰ ওপৰত আমি নিৰ্ভৰ কৰিব পাৰো, এটা হৈছে ৰিয়েল জিডিপি নাইবা গ্ৰছ নেশ্যনেল প্ৰডাক্ট। এইকেইটা ইনক্ৰিজ হলে আমি গ্ৰোথ হোৱা বুলি কওঁ। তাৰ চিম্পল এক্সাম্পল ল'লে আমি দেখিব পাৰো যে ধৰি ললো এখন কাণ্ট্ৰি এ, সেই কাণ্ট্ৰিখনত ইকনমিক গ্ৰোথ হৈছে, বাট মানুহবিলাক এডুকেটেড নহয় বা তাত বিভিন্ন ধৰণৰ ক্ৰাইমছ এভেইল হৈ আছে, ছচিঅ' ইকনমিক কণ্ডিশ্যনছ ভাল নহয়, তেতিয়া আমি সেই দেশখনক ডেভেলপ বুলি নকওঁ, কেৱল মাত্ৰ গ্ৰোথ হোৱা বুলি কওঁ। এইখিনি জৰুৰী। কিন্তু ইয়াৰ লগতে মই আৰু এটা শেষৰ ফালে কৈ থওঁ, আমি নমিনেল জিডিপি আৰু ৰিয়েল জিডিপিটো আমি কি ধৰণে ইকনমিক কণ্ডিশ্যন বা ইকনমিক গ্ৰোথ মেজাৰমেণ্টৰ কাৰণে ব্যৱহাৰ কৰিম, সেইখিনি আমি আগন্তুক দিনত বহলভাৱে আলোচনা কৰিম। কিন্তু আজি এই ভিডিঅ'টোৰ জৰিয়তে মই একদম বেছিক টাৰ্মছখিনি আপোনালোকৰ সন্মুখত আনিছো, যিখিনি টাৰ্মছ জনাৰ পাছত আমি লাহে লাহে ইকনমিক্সৰ মেইন টপিকছৰ মাজত সোমাই যাম। আশা কৰিছো আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। বিশেষকৈ মই এটা আপোনালোকক ৰিকুৱেষ্ট কৰাৰ ধৰণেই হ'ব যে আমাৰ মাজত যিটো আণ্ডাৰষ্টেণ্ডিং, সেই আণ্ডাৰষ্টেণ্ডিংটো মেইনটেইন হৈ থাকিবৰ কাৰণে ইণ্টাৰেকশ্যনটো খুব জৰুৰী হয়, আৰু সেই ইণ্টাৰেকশ্যনটো পচিবল হয় থ্ৰু কমেণ্টছ। আপোনালোকে কমেণ্টছ দিলে মই গম পাম যে ৱেডাৰ মাই ভিডিঅ'জ আৰ হেল্পিং অৰ নট, বা কোনটো ধৰণে মই কোনটো ষ্ট্ৰেটেজিত আপোনালোকক হেল্প কৰিব পাৰিম, সেইখিনি এপ্ৰ'চ কৰিবৰ কাৰণে যথেষ্টখিনি ৰিচাৰ্চ আৰু এনালাইচিছৰ প্ৰয়োজন হয়। গতিকে তাৰ কাৰণে আশা কৰিছো যাতে আপোনালোকৰ কিবা ডাউটছ থাকিলে বা ইয়াতকৈ যদি আপোনালোকে ভাবে যে এনেধৰণে কৰিব লাগে বা এইখিনি এনেধৰণে কৰিলেহে বুজা যাব, সেই ধৰণৰ যদি আপোনালোকৰ কমেণ্টছ পাওঁ তেন্তে মই ডেফিনেটলি কৰিবৰ কাৰণে চেষ্টা কৰিম। ইমানতে আজিৰ ভিডিঅ'টো থৈছো। নমস্কাৰ।